খেলা লাগে না রাইড লাগে কিন্তু দুটা কন্টেন্টে আহিব না তো হে গাইস গুড মর্নিং ওয়েলকাম টু এনি ব্লগ তো গাইস উঠিন মই গলা আপোনাক জয়ছো হত হত প্ৰেম জয়ছো গাইস হত হত প্ৰণাম হে গাইস ৰাতিপুৱা উঠি গাছা ধুই কিনে আহি গলো আৰু আজি হৈছে 7 জুলাই MS ধোনিৰ জন্মদিন তো জানাই আপোনালোকে মই কিমান ডাঙৰ ফ্যান মানে ভাল পাওঁ আৰু ক্ৰিকেট জগতত যদি কাবাক বেছিকে ভাল পাওঁ হয়তো হৈছে MS ধোনি তো আজি আমি গোটাই মাখা লগ লাগি MS ধোনিৰ জন্মদিন পালন কৰিম গাইস সফলে আমাৰ নলবাৰী MS ধোনি ফ্যান ক্লাবৰ চলি আছে এইবিলাক ত্ৰিদীপ জ্যোতি কি হ'ব আজি আমি এতিয়া বৰ্তমান নলবাৰী টাউন যাম বিদ্যাশ্ৰমত যাম তাতে গাছপুলি ৰুব তাৰপিছত আটা আইতাকেইটা অলপ আমি টাইম স্পেণ্ড কৰিম তাৰপিছত খানা খাম তাতে আমি ধুনীয়াকৈ চব খানা হ'ব সুন্দৰ সুন্দৰ মানে মই ভাবি পোৱা নাই কি হ'ব যায় আছে ওলাই জল গাড়ীখন বোলে ইয়ে চলো মানে অলপমান ভয় লাগে নতুন গাড়ীখন দিবা চেফ গাৰ্ড লগোৱা নাই কিবা লগোৱা নাই আৰু গাইছ এফালে ডাইৰেক্ট আহি পালোঁ আল্লাহ নলবাৰী টাউন আৰু ৰাতিপুৱা উঠাৰ পৰা একো খোৱা নাই উঠি কিনে গাটো ধুই লৈ আছোঁ চাহ একাপ খাই লওঁ কেনে চলি আছে দোকান বেয়া বেয়া নেকি নচলে এংকি চাহ গৈ পেলাই নচলে নেকি নচলে তো বঢ়িয়া চাহ আহি গেল দি দিলাক খাই লওঁ দিছা না কৈ দি ভিডিঅ' কিবা এটা ৰাকেশ দাস চেনেলটো সকলোৱে চাব মইতো সদায় চাওঁ ৰেগুলাৰ চাওঁ ভিডিঅ' ধন্যবাদ ৰখি থাকো তো আমি এফালে ডাইৰেক্ট আহি পালোঁ চক বজাৰ তো ইয়াতে আছে এখন বৃদ্ধাশ্ৰম তো ইয়াতে বঢ়িয়াকৈ এতিয়া কামখিনি হ'ব কি কৰে এই চাব পাৰে দুটাই চলি MS ধোনি ফ্যান ক্লাব আসাম তো হ্যাপি বার্থডে MS ধোনি এখন পোস্টার বনোৱা গেছি আৰু এফালে চাব পাৰে গোটেই আমাৰ এইটো ফ্যান ক্লাবৰ চলে মাখা বাকি কিয় নাই ভাই বঢ়িয়া অল আছাম ধোনিৰ আণ্ডাৰত আজি এইবাৰ নলবাৰীত পতা হৈছে বিদ্যাশ্ৰমৰ এখনত আহি আমি অলপ কিছু কৰিবলৈ চেষ্টা কৰিছোঁ মানে গোটেইখিনি চলি অলপ তোলা তুলি কৰিছি কৰি অলপমান মানে যোনে যি পাৰে সেই সহায় কৰাৰ কাৰণে এটা চেষ্টা আৰু তো এফালে চাব পাৰে কেক এটা কেক বাকি কিয় নাই বঢ়িয়া 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 তো এইটো কাটি দিয়া হা সংকন নেকি এটা তালিয়া এটা লাগে আপোনালোকে আজি দিয়া Happy birthday to you Happy birthday to you Happy birthday dear MS Dhoni Happy birthday to you Jai MS Dhoni ঠিক আছে না লাগে লাগে অলপমান কেন লাগিল পিছে তোৰ বেলা আছে কিবা কিবি আছে আমাৰ গছপুলি ৰোপণ কাৰ্যসূচী আছে আৰু আমাৰ মানে লাঞ্চৰ কাৰণে কিবা কিবি অলপ ব্যৱস্থা কৰিছে তো গোটেইখিনি হ'ব আমাৰ প্ৰতি বছৰে যে কৰি আছোঁ এই বছৰো আমি ভালকৈ কৰিম আমি নলবাৰীত কৰিছোঁ ভিডিঅ দেখা পাই মোক বাবু বাপরে আপোনালোক ইয়াতে থাকে মই ৰাতি ৰান্ধো ভাত আপুনি ভাত ৰান্ধে মই ৰাতি ভাত ৰান্ধো দিনত ৰান্ধে তেওঁ ক্ৰিকেট খেলিম বঢ়িয়া গোটেইখিনি মানুহকে বঢ়িয়াকে চাহৰ ব্যৱস্থা কৰা আছে চাহ দিয়া যাব লগত এইগিলা বিস্কুট নিমকি তো এইগিলা গোটেই খোৱা হ'ব বঢ়িয়াকে আমাৰ কেক চেক কাটা চেলিব্ৰেশ্যন হৈ গ'ল আৰু চাহ তাহো অলপ খোৱা গ'ল আৰু ভাতৰো ব্যৱস্থা কৰা আছে আৰু এক উৎসৱটোত আপোনালোকে গমেই পালাক তো চলি চাব পাৰে মানে চলি গিলে আজি জন্মদিন বুলি গোটাই লগ লাগছি ভাল লাগছে আৰু এটা মিটআপ টাইপ হৈ গৈছে আৰু MS ধোনি ফ্যান মিটআপ এইফালে বিতুবন্দা আছে বিতুবন্দা কেনেকুৱা ফিলিং আজি ফিলিং মানে ধৰি লওক
ক্ৰিকেটাৰ বহুত আহিব ধৰক ভাল প্লেয়াৰ আহিব মেবি আহি দিব আৰু কি আছে ক্ৰিকেট থাকে মানে আহি দিব বোলে কিন্তু ধোনী যিটো ইমোশ্যন বহুতে বেয়া পাব দেছো ক'লে এটা ফেন বেজে বেয়া পাব বেলেগে নাপায় কিন্তু ধোনীৰ দেশ না অৰাটো নাই দিয়া নহ'লে ক'লি বেয়া হয় কথাটো কিন্তু যিটো অৰা তোমাৰ দুৰ্লভ বেলেগো পাৰিবা নহয় আকৌ ছচিয়েল মিডিয়া ইউজ নকৰো তথাপিতো চবৰে অন্তৰত মানে সোমাই গৈছে মানুহটো জুবিনৰ গান জুবিন ইণ্ডিয়াত ধোনী ইমোশ্যন মানে কম্পেয়াৰ নহয় কাৰো লগত বেলেগ সেয়ে আৰু আজি তাকো জন্মদিন আমি গোটেইকেইটা অলপ চেষ্টা কৰিছো আৰু 1-2% কিবা যদি পাৰি ভাল কাম কৰা নাই বয়া কামে কৰি থাকো চাই ৰহ কথাটো কৈছো 1-2% কিবা কৰিব মানে চেষ্টা কৰিছো কৰি যাম সেইটোৱে আৰু এটা ইউটিউব চেনেল আছে নামটো কৈ দি অংকুৰজ্যোতি ভ্লগছ বুলি আছে ডেইলি ভিডিঅ' বনাই আছো মই মিনি ভ্লগ বনাওঁ এতিয়া মানে আজি দীঘল ভ্লগ বনাইছো এনে মই মিনি ভ্লগ বনাই আছো বঢ়িয়া হ'ব ইমান বকা ৰাখাছে টাইম নাদে যেখানি বক্সিয়া হ'ব চাবা দিছো আৰু চাব মানে ভাল লাগে সাবস্ক্ৰাইব কৰি দিম এই ভাই করবো সাবস্ক্রাইব করবো সেই কথা বাকি তার পৰা আহি গেল আমি বাকি এখন লাগাল পালো আমার চশমা আল্লাহ কেন ভাই যিটো গৰম দিছি অলয়তা নছি অতিমাত্ৰা গৰম একদম তই কেনকি ঘূৰি আছে ৰাকেশ না মই এইখিনি যদি কষ্ট কৰিবা নৰো লাইফত সাকসেস জিন্দগি হবা নাযায় মানে চিৰ সত্য অ দে ভাই নমুনা মানে সাকসেসৰ নমুনা নেকি বাইক বাইকখন মোৰ কাৰণে আকৌ সাকসেস নহয় বহুত বাকি আছে লং ইজ ৰোড ও জীৱন বাকি এফালে আমি লগ পাই গেলো অবিনাশ ভাই কেনে মানুহ কেনে মানে কাম কৰিছিলো অলপ ঠিক ঠিক এইখিনিতে এটা কথা ভাবিছো অবিনাশ আৰু আপোনালোক মানে গাড়ীখনটো মই ধৰক ক'ৰবাত 4-5 দিনমান হ'লে ইয়াৰ এটা সম্পূৰ্ণ ৰিভিউৰ ভ্লগ লাগে নেকি যেনে সৌৰভ যোশীহঁতে দে ধৰক গাড়ী কিনিলি ডেইলি ভ্লগাৰে মোৰ হিচাপত এইটো এটা ভাল কণ্টেণ্ট বা গাড়ীখনে পাৰফৰ্মেঞ্চ কেনেকুৱা দি আছে কিবা প্ৰব্লেম আছে নেকি আপোনালোকে যদি কিনে এখন ৰিভিউটো এতিয়াতো দিব নালাগে যদি তাৰমানে পাৰফৰ্মেঞ্চ কেনাই দিয়ে এইটো ফুল এটা ৰাইড কৰি কিনে দিব লাগিব এইটো কাৰণ এতিয়াতো চলোৱাই নাই অলপ চলাই আছে সেইটো এটা এইটো এতিয়া দীঘল এটা ৰাইডত যেতিয়া যাবি তেতিয়া তাৰে পিছত দিব পাৰিবি গাড়ীখনৰ কণ্ডিশ্যন কেনে গাড়ীখন চলে কেনেকৈ মানে দুই এটা কমেণ্টটো কৰি আছে বোলে সম্পূৰ্ণ ৰিভিউ এটা লাগে তো যদি লাগে ভালকৈ দিম বাৰু বাইকখনৰ কথাটো হৈ গ'ল বাৰু আৰু এইখিনিতে আহিল দুটো আপকামিং বিগেষ্ট মানে বিশাল কণ্টেণ্টৰ কথা আমাৰ প্লেনিং চলি আছে মই ভাবি আছোঁ এটা বিশাল ৰাইড ধৰা হওক লাডাখ মানালী যোৱাৰ এটা প্লেনিং চলি আছে বাকী 2 নম্বৰ কণ্টেণ্টটো অবিনাশে কৈ দিব মানে সেকেণ্ড কণ্টেণ্টটো হ'ল আমি গোটেইকেইটা প্লেন কৰিছিলোঁ মানে প্লেন কৰি আছোঁ বৰ্তমান আমি মানে এখন ডাঙৰ খেলাৰ কথা ভাবি আছোঁ মানে খেলাখন হ'ল বক্স ক্ৰিকেট নাহিদ হ'ব আৰু সেইখন পুৰা ফুল্লি IPL চিষ্টেম মানে অকশ্যন থাকিব মানে একদিন বা 2 দিন অকশ্যন হ'ব তাতে টিম অনত থাকিব আমাৰ তোমাৰ মোটামুটি 10টা মান 10টা মানে 10টাৰ ভিতৰত টিম অনত থাকিব আৰু তাৰপিছত প্লেয়াৰ কিনিব মানে যেনেকৈ IPL চিষ্টেমত প্লেয়াৰ কিনে সেনান চিষ্টেমত আমাৰ মানে কিনে খেলাখন হ'ব খেলাখনৰ কথা গমেই পালাক দুটো বিশাল বিগ বাজেটৰ কণ্টেণ্ট ধামাকা সৃষ্টি কৰিব লাগিলে এইগিলা লাগবই গাইছ তো আপোনালোকে প্ৰথমতে কোনটো বিচাৰে ৰাইড বিচাৰে না খেলা বিচাৰে খেলাটোই বেছি ভাল লাগে নেকি মোৰ হিচাপত অলপ মানে খেলাটো কেম্বা এক্সাইটেড মই মানে এতিয়া মানে খেলাটো অলপমান বাজেটটো বহুত হ'ব এখন খেলাৰ ধৰি লওক প্লেয়াৰ কিনবা লাগলি অসম ভিত্তিক আৰু ডাঙৰ টিমৰ কেইটামান চিলেক্ট হৈছে মানে নিজে কৈছে আৰু আমি ঋতিক প্লেয়াৰ কিনিম বুলি আৰু যদি তাৰে মাজৰ ভিডিঅ' চোৱা মানুহ যদি কোনোবা হেৰি কৰে কিনবা খোজে অনাৰ হ'বা খোজে তো কণ্টেক্ট কৰিলে হ'ল এই কথা মোৰ লগত ডাইৰেক্ট কণ্টেক্ট কৰিলে হ'ল আপোনালোকে যদি কোনোবা অনাৰ হ'বা খোজে কিন্তু কিনা পইচাখিনি অনাৰে নিজে কৰিব লাগিব কিন্তু প্ৰাইজ মানি হওক খেলাৰ হওক যিমান খৰচ লাগে হিলেচক মোৰ ফালৰ পৰা হিউজ লেভেলৰ প্ৰাইজ মানি দিয়া যাব আমি এতিয়াতে ডেটটো আৰু প্ৰাইজটো কৈ নাযাওঁ সেইটো আমি অলপ ভাবি চিন্তি ফালে কৰিব লাগিব গোটেইখিনি আপোনালোকে কমেণ্ট কৰক প্ৰথমতে কি লাগে খেলা লাগে না ৰাইড লাগে কিন্তু দুটা কণ্টেণ্টে আহিব না কি আপোনাৰ মোৰ মতে কিন্তু খেলাখন বেছি হেলি বেছি ভাল পাওঁ আৰু মানে ইণ্টাৰেষ্টিং বেছি ইগিলা মানে মানুহটোকে নাযায় না গাইছ ক'বাৰ পৰা ভাবি আইডিয়াগিলা লৈ আহিব মোক ক'ব বোলে ৰাখিছে এইবাৰ অমুক পাতিব লাগিব কিন্তু পইচাটো ভৰিম মই মাথা পাগলা হ'ব লগা আমি বেয়া কণ্টেণ্ট নেদাওঁ সেইটোৱে না কণ্টেণ্ট চব মই অবিনাশে ভালেই দেই অসম অবিনাশ নেকি অসম অবিনাশ ই মানে উঠেই দিয়ে মানুহটোক তাহত মই মৰিব লগা আলা লাগি হিলে অসম হিলাব লাগিলে ডাঙৰ কণ্টেণ্ট লাগিব এইটোৱে অবিনাশৰ তাৰমানে কি মাথা বুলি কয় আইনষ্টাইনৰ অন্য এটা কথা নেকি আইনষ্টাইন নহয় মই অসমৰ অবিনাশ খচ্চৰ এটা হৰণ দিম মা এনেকৈ বহি থাকা আৰু গাইছ একেদিন আমাৰ মায়াত ঘৰত নহয় গোটেই ঘৰখন খালী হৈ গৈছে আৰু গাইছ এফালে ডাইৰেক্ট আহি গ'ল দুপৰীয়াৰ ভাতৰ কাঁহী চব্জি ভাত কণী চাটনি টেঙা আৰু এইফালে
টেঙাৰ আঞ্জা আৰু কদ্দ জ্বলা এইটো হৈছে মেইন মাল খাই লওঁ কি শুনতে হয় কেনে আই কেনে বাছতে পুৰা ভাত খাই পেলাই খাই আছো কি সুন্দৰ নাজাৰা মানে কিবা বিৰাট ধুনীয়া হৈ গৈছে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা কি কবি বেলেগক যাবা নাগে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰপূৰ বেলেগক কিয় যাওঁ আমি টকা খৰচ কৰি বাকী শুনতিৰ দাড়ি কেইটা তই মোক দাড়িক লৈ কি ঠাট্টা কৰি পাইছে তোৰ দাড়ি চাবিচোন একবাৰ কেনে দেখি মেকুৰীৰ হেৰি আন দেখি দেখোন নাই তোৰ দাড়ি নাই বেলেগক দাড়ি কথা সদায় এটা কথা কব ভালকে আছে থাকচোন ইয়াতে মানে কৈতে আন পাই ডাঙৰ ডাঙৰ আৰু পকা আমি খাইছো দেৰি তো ভাজি পেলাই মামু আৰু মই খেলাই আছো দে গৰম বন্ধটো দিয়াৰ বাৰে ভাল হৈছি ৰ পঢ়া হেদেকটো মাথাত আনা সেইটো কথা ভালে আহিছি কিন্তু মোৰ দেহাটো চাচোন গৰমত মানে দিনত ৰ'দত ৰুবাই নৰা আহিছি কি কম গাই যে খাম দেখছে না আৰু গাইছ এফালে আহি গেল ডাইৰেক্ট ৰাতিৰ ভাতৰ কাহি আলু ভাজা আৰু ইয়াতে আছে পনীৰৰ আঞ্জা গাইছ মায়ো নাই খাওঁ দে আৰু পনীৰে বনাওঁ গেল আজি মজা লাগব আৰু গাইছ টাইম এতিয়া ৰাতি 12টা বাজি গেল আৰু এতিয়া ভাত চাত খাই উঠি অলপমান মোবাইলে টিপলো গাইছ মানে ফোন টিপলি গমেই নাপাওঁ টাইমকেইটা কেতিয়া পাৰ হৈ যায় ভিডিঅ'টো শেষ কৰিব পাৰি যাওঁ মাজে মাজে একো নাই বাৰু দিনটো এনেকৈ খেদিলেও বহুত মানে লাগি আছোঁ বিশ্বাস কৰিবি নে গাইছ তো চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই কৰি দি 1 লাখ লাগে জলদি 100Kটো লাগে বুজি পাইছা না তো ফিৰি চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবা যিটো বহুত বহুত ধন্যবাদ বাই বাই গাইজ বাই বাই